নমস্কাৰ, আপোনালোকে চাই আছে এগ্ৰিকালচাৰ ৰিয়েলিটি নেক্সট ফিউচাৰ ইণ্টাৰেষ্টেড ইনফো। তো মই আজি খেতিয়কসকলৰ বাবে লৈ আহিছোঁ এটা বিশেষ চিড মাৰ্ক ব্লাইট সম্পৰ্কে আলোচনা কৰাৰ কাৰণে। আমি চাই আহিছোঁ যে খেতিয়কবিলাকে খেতি কৰিছে, কিন্তু খেতিডৰাত যি চিড মাৰ্ক ব্লাইট বেমাৰ লাগিছে সেই বিষয়ে অৱগত নহয়। তো মই আজি এখন খেতি পৰিদৰ্শন কৰাত দেখা পালোঁ যে এই ধানৰ ঠগবিলাক ঠিকে ওলাইছে, কিন্তু এই যিটো আপোনালোকে দেখা পাই আছে এইটো এটা বেমাৰ। এই বেমাৰৰ নাম হ'ল চিড মাৰ্ক। তো চিড মাৰ্ক ব্লাইটৰ কাৰণে যিটো মেডিচিন ব্যৱহাৰ কৰিব লাগিব, তো ইউনিভাৰ্চেল এগ্ৰ কেমিকেল ইণ্ডাষ্ট্ৰীৰ এইটো হ'ল ভিছন। কেমিকেল আছে ভেলিডামাইচিন 3% SL। তো আপোনালোকে এইটো মেডিচিন ব্যৱহাৰ কৰিলে ধানৰ যি ব্লাইট, এই ব্লাইটটোৰ নাম হ'ল চিড মাৰ্ক। তো আপোনালোকে যদি এই ইউনিভাৰ্চেল এগ্ৰ কেমিকেল ইণ্ডাষ্ট্ৰীৰ যিটো ভিছন ভেলিডামাইচিন SLটো ব্যৱহাৰ কৰিলে আপোনালোকৰ এই ধান খেতিডৰাৰ এইটো সমস্যা দেখা নাপায়। এইটো হ'ল চিড মাৰ্ক ব্লাইট বুলি কয়। তো আপোনালোকে এই ভিছনটো ব্যৱহাৰ কৰক। 100 ml 3 টেংকি পানী হ'ব, আপোনালোকে ব্যৱহাৰ কৰক। এইটো যিটো চিড মাৰ্ক, এই চিড মাৰ্ক ব্লাইটটো নোহোৱা হৈ যাব। ধন্যবাদ।